হাই গাইজ, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভ্লগলৈ। আৰু আজি আমি আহিছোঁ RD চিল্ক হাউচ। তাত আমাৰ বা এজনীৰে দোকান হয়। তাত বহুত ধুনীয়া ধুনীয়া মেখেলা চাদৰ পায়। গতিকে আহক গোটেই ভিডিঅ'টো চাই এনজয় কৰোঁ। আৰু আপোনালোকে মোৰ আৱাজটো ক্লিয়াৰ নাহিব পাৰে, বৰষুণ দি আছে আৰু ওচৰত হাৱে আছে। চ' সেইকাৰণে গাড়ীৰ আৱাজ আৰু এইফালে বৰষুণো দি আছে, সেইকাৰণে মানে ক্লিয়াৰ নাহিব পাৰে। চ' যিটো বাৰ এইখন দোকান হয়, বাজনী অহা নাই, সেইকাৰণে আমি ইয়াতে বহি আছোঁ। ওচৰত এইখন সিফালে আছে দোকানখন, আৰু এতিয়া আমি ইয়াতে বহি আছোঁ। আহিব আৰু যেতিয়া আহে তেতিয়া ভালকৈ ষ্টাৰ্ট কৰিম। বলক বলক বলক, সোনকাল লাইট চাইট জ্বলে দেই। अरे कहना क्या चाहते हो? চ' মাই গড, চাওক কি ধুনীয়া পৰিৱেশ। সেইফালে হাৱে আৰু এইফালে আমি এতিয়া ফাৰ্ষ্ট চেনিটাইজাৰ লগাই লওঁ। মোবাইলটো থৈ লওঁ ৰ'ব। হ'ল চেনিটাইজাৰ। চ' এতিয়া হাই হাই। চ' মোৰ কি হ'ল, কেমেৰাটো কিবা এটা প্ৰব্লেম হৈছে। মানে কেমেৰাৰ পৰা ফোনলৈ মানে নিব কিবা এটা প্ৰব্লেম হৈ আছে, মানে ভিডিঅ'টো নিব নোৱাৰি। চ' এডিট কৰোঁতে অলপ দিগদাৰ হয়। চ' সেইকাৰণে আৰু ফোনত কৰিব লগা হ'ল, কেমেৰাটো ঘৰতে থৈ আহিলোঁ। চ' মাস্ক চাস্ক গুচাই লওঁ এতিয়া, যিহেতু একো মানে ভিতৰত আছোঁ, আৰু মানুহ আহিলে আৰু লগাই ল'ম। তাৰপিছত গোটেইখিনি দেখাই আছোঁ আৰু আপোনালোকক। বাজনী অহা নাই। এইটো লাইট, ৱাও, ৰিলছ কৰিব মজা দিয়ে। মানে মোক ফাৰ্ষ্ট বাজনীয়ে ক'লে যে এনেকুৱা এটা, মানে মই যিহেতু ভ্লগ বনাওঁ, তেনেহ'লে মোক ক'লে যে তুমিচোন এনেকৈ শ্ব'ৰুমটোত আহি এনেকৈ ভ্লগ কৰিব পাৰা। তেনেহ'লে মই ভাবিলোঁ ঠিক আছে, এটা এডভাৰটাইজো হ'ব। আৰু মই যিহেতু ভ্লগ এইকেইদিন মানে একো দিয়াও নাছিলোঁ, গতিকে ভ্লগ টাইপত একো দিয়া নাছিলোঁ, এনেই ভিডিঅ' দি আছিলোঁ। গতিকে ঠিক আছে, এইটো ভ্লগো হ'ব আৰু অলপ বাহিৰৰ পৰিৱেশটো দেখুওৱা হ'ব। আৰু আপোনালোকে চাই থাকক। বহু আপোনাক কাপোৰবিলাকো দেখাই আছোঁ। বাজনী আহক, তাই ভালকৈ দেখাই দিব। আৰু বাই মই আহিছোঁ কিয়, বাই নতুনকৈ মানে এই শ্ব'ৰুমটোত সোমাইছে। চ' চাকি জ্বলাই আছে। মইনা তুমি বিউটিফুল। আহক বহি লওঁ। নমস্কাৰ, মোৰ নাম ইমানে কাকপতি হয়, আৰু RD চিল্ক হাউচখন মোৰে হয়। আহিব আপোনালোকে RD চিল্ক হাউচলৈ। বৰ্তমান নতুন দোকান, যিহেতু বহুত অফাৰ দি থকা হৈছে কাপোৰত। বহুত মানে কম দামতে আপোনালোকে মানে ধুনীয়া ধুনীয়া কাপোৰ পাব ইয়াতে। যিহেতু নতুন দোকান, মোৰ 2 মাহ হ'ল এইখন দিয়া। আগতে অনলাইন কৰি আছিলোঁ, 5 বছৰমানেই হ'ল মই অনলাইন কৰা। কিন্তু দোকানৰ কাৰণে মই 2 মাহে হ'ল দিয়া। নতুন দোকান হিচাপে বহুত অফাৰ দি থকা হৈছে। আপোনালোকে আহিব। এড্ৰেছটো বহুত সহজে আপোনালোকে উলিয়াব। নেশ্যনেল হাইৱেৰ কাষতে হয়, 10 নম্বৰ ৱাৰ্ড হয় এইখিনি। আহিব। চ' গাইছ, কেইযোৰমান কাপোৰ দেখাই দিওঁ আপোনালোকক ইয়াৰে ভিতৰতে। গোটেইকেইযোৰটো একদম মানে দেখাব নোৱাৰি, গতিকে তাৰে ভিতৰতে কেইযোৰমান দেখাই দিওঁ। গতিকে চাওক, আপোনালোককো দেখাই আছোঁ। হাই এভৰিৱান, মই ফাৰ্ষ্ট কেইযোৰমান কাপোৰ দেখাব লৈছোঁ আপোনালোকক। বহুত ধুনীয়া কালেকশ্যন আছে কাপোৰত। ত' ফাৰ্ষ্ট মই একদম চিম্পল কাপোৰ দেখাম। এইখন মেখেলা নে চাদৰ? চাদৰ। এইটো AC কটন বুলি কয়। ধুনীয়া গৰমৰ কাৰণে, এতিয়া গৰমৰ দিন আহিছে, আপোনালোকে বহুত কমফৰ্টেবল, পিন্ধিলেও বহুত ধুনীয়া দেখি এনেকুৱা হ'ব। এইটো চাই লওক, বহুত ধুনীয়া। এইটো বৰ্ডাৰটো গল্ডেন গুণাৰে আৰু ৰঙা সূতাৰে মীনা কৰা আছে এনেকৈ। আৰু এইখন মেখেলা হ'ব। ব্লাউজ পিচ একেলগে আছে ন? এইকেইটা চাইড পতি, ব্লাউজ পিচ আৰু এইকেইটা চাইড পতি হ'ব আপোনাৰ। এইকেইটা চাইড পতি আৰু এইটো ব্লাউজ পিচ হ'ব। ব্লাউজ পিচটো হেভি হ'ব। এখন গাড়ী দিয়া দেখাম।
ধুনীয়া গাড়ীত এযোৰ চাওক কিমান ধুনীয়া একদম চিম্পল ৱৰ্ক কৰা আছে গাড়ীত এযোৰ বহুত ধুনীয়া দেখিব পিন্ধিলে ওচৰৰ পৰা এবাৰ দেখাই দিব মোকো দেখুৱাবি আৰু এইখন মেখেলা ইয়াৰ এইখন মেখেলা আৰু এইকেইটা আপোনাৰ চাইড পটি হ'ব ব্লাউজত আপোনাৰ লগাব লাগিব ধুনীয়া দেখিব ষ্টেণ্ডাৰ্ডত ভাল লুক এটা আহিব একদম এইযোৰ এচি কটন হয় কিন্তু এইটো গেৰো হয় নতুন ডিজাইন আহিছে চাওক আৰু এচি কটনবিলাক গৰমত বহুত ধুনীয়া লাগে পিন্ধি একদম চাওক এইখিনি গেৰো হয় এইখিনি বুকত এইটো কাপোৰটো চাই লওক হা এইটো গৰমত পিন্ধি বহুত আৰাম পাব চাওক বহুত বহুত ভাল লাগিছে কাপোৰটো ডিজাইনটো বহুত ধুনীয়া আৰু কালাৰটো একদম ধুনীয়া লাগিছে আৰু মানে অল বডিটোৰে বুকত এইখিনি গেৰো বুলি কয় বুকত এইখিনি যেতিয়া এনেকৈ পৰে তো এইখিনি গেৰো হয় বুকত এনেকৈ থাকিব বস্তুটো আপুনি জাপ পষ্টিও ল'ব পাৰিব আৰু এনেকৈ মেলিও ল'ব পাৰিব বহুত ধুনীয়া দেখি কাপোৰযোৰ এনেকৈ বহুত প্ৰিটি কালাৰ অল বডি মানে সেই আছে ডিজাইন আছে ন অল বডিত আপোনাৰ এনেকৈ ফুল আছে গোল্ডেন আৰু হোৱাইট সূতাৰে গোল্ডেন সূতা আৰু হোৱাইট সূতাৰে কৰা আছে আৰু এইখন আপোনাৰ চেম মেখেলা হ'ব আৰু এইকেইটা চাইড পটি হ'ব এইযোৰা টচ হয় টচ মুগা পিয়'ৰ টচ এইখন হ'ব মেখেলা এইখন মেখেলা আৰু এই ব্লাউজ পিচটো হেভি হ'ব একদম হেভি ৱৰ্ক কৰা আছে একদম পিন্ধিলে আপোনাক মজাই বেলেগ একদম কিমান ধুনীয়া লাগিব নেক্সট মই এইকেইযোৰ কাপোৰ আজিকালি বহুত চলিছে আগৰ পৰাই চলে বোৱা কাপোৰ সদায় ওপৰত এইযোৰ পদ্মিনী বুলি কয় এচি কটন হয় এই কালাৰটো চব অমেন হওক লেডিজ হওক চবৰে ফেভৰেট কালাৰ হয় এইটো চিলভাৰ কালাৰ হোৱাইট ফুলটো ওচৰৰ পৰা দেখাই দিবচোন হোৱাইট আৰু ৰেড সূতাৰে ৱৰ্ক কৰা আছে আৰু পিন্ধিলে বহুত ষ্টেণ্ডাৰ্ড দেখি এইটো কালাৰ বহুত ধুনীয়া দেখি আৰু এইখন মেখেলা হ'ব চিলভাৰ কালাৰতে আছে এনেকৈ তলত এইটো বৰ্ডাৰটো ডাঙৰকৈ আছে বহুত ধুনীয়া হয় আৰু এইযোৰ ষ্টেপল কটন বুলি কয় একদম ডাৰ্ক পিংক কালাৰত ব্লু আৰু হোৱাইট সূতাৰে ৱৰ্ক কৰা আছে আৰু এনেকুৱা হ'ব গেৰো হ'ব এইযোৰ গেৰো হয় এইখন মেখেলাখন আৰু ইয়াত চাইড পটি আছে এনেকুৱা হ'ব চাইড পটিকেইটা এইকেইটা হ'ব চাইড পটি এইযোৰ এনেই নৰ্মেল আপোনালোকৰ কটন হয় একদম একদম কমফৰ্টেবল গৰমৰ দিনত একদম ডাৰ্ক ব্লু চব কিমান মানে চিম্পলতে এটা ধুনীয়া লুক সোমাইছে ইয়াতে এইখিনি এনেকুৱা হ'ব বৰ্ডাৰটো এনেকুৱা হ'ব একদম চিম্পল গৰমত পিন্ধাৰ কাৰণে একদম পাৰফেক্ট হয় আৰু মেখেলাখন এনেকুৱা হ'ব অলপমান তলত বৰ্ডাৰ কৰা আছে ইয়াত আৰু ব্লাউজ পিচটো কোনোবাই যদি কাপোৰৰ কাৰণে ডিছকাছ কৰিব খোজে তেনেহ'লে মোৰ ডিছক্ৰিপশ্যন বক্সত ৰীমাবাৰ নাম্বাৰটো দিয়া আছে তাত গৈ কণ্টেক্ট কৰিব পাৰে